তামাম গৰম দিছে ৰে আজি নকবি নিকোচিয়েবল হৈ যাব আপোনাৰ ফালৰ পৰা সাবস্ক্ৰাইবাৰ আহিছে কলেতো আৰু স্পেশাল ডিসকাউন্ট থাকিব যোনজনক i20 লাগে ইয়াত i20 ঢেৰ ষ্টক আছে চাই লো সেইকেইটা i20 তাতো i20 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 আৰু ইয়াত থাকিব সুইফট এণ্ড সুইফট ডিজায়াৰ আৰু সেইকেইটা ইয়াত মাৰুতি কাৰ এটা ভাল এটা আছে সেইকেইটা গাড়ী ইয়াতো আছে ষ্টক বলেৰো আছে এক্সপ্ৰেছো আছে সুইফট থাকিব আৰু ইয়াত কেইটামান ষ্টক আছে নাগালেণ্ডৰ গাড়ীও আছে ইয়াত এটা থাকিব এ ষ্টাৰ আৰু এটা ইয়াত আছে SX4 তাৰপাছত ইকো আছে কমাৰ্চিয়েলৰ লাইন ইয়াত আছে এণ্ড ইয়াত আৰু ঢেৰ আছে গাড়ীকেইটা ইয়াত আছে i10 আছে এক্সপ্ৰেছো দুটা আছে তিনিটা আছে তাৰপাছত চিলেৰো এক্স আছে ৱাইগেনাৰ আছে অলটো কেইটা লাইন আপ আছে সেইকেইটা গোটেইকেইটা ফাইনেন্স হৈ যাব দেই যদি নাগালেণ্ডৰ পৰা কোনোবা আহে নাগালেণ্ডৰ কাৰণে 40% তাৰপাছত যদি আসামৰ আছে সিহঁতৰ কাৰণে 30% यहाँ डाउन पेमेंट দিব লাগিব हेलो दोस्तों नमस्कार वंस अगेन आई एम एट जेमन मोटर्स लोकेशन होगा गौतम बस्ती नागालैंड से आने से लहुरीजान का नेक्स्ट में हो जाएगा टर्निंग में होगा लेफ्ट साइड और अगर आप लोग बोगाजान खटकाटी उधर से आ रहा है तो राइट साइड में होगा लोकेशन हो गया आज आपको আমাক গাড়ীৰ ডিটেইলছ কেইটা কব আমাৰ ইয়াত গৌৰৱ আচ্ছা গৌৰৱ ফাইনেন্সৰ ফাইনেন্স হৈ যাব ফাইনেন্সটো আপোনাৰ নাগালেণ্ডৰ পৰা আহিছে গলে 40% দিব লাগিব আৰু আপোনাৰ অসমৰ হলে 30% 25% দিলে হৈ যাব 25 to 30% হয় আচ্ছা আপোনাৰ আৰু এক্সচেঞ্জও লৈ না এক্সচেঞ্জ অফাৰো আছে এক্সচেঞ্জ অফাৰ আছে আপুনি যিকোনো গাড়ী লৈ আহিলে আমি চাই লম তাৰপিছত আপুনি আমাৰ ইয়াৰ পৰা এখন গাড়ী লৈ যাব পাৰিব হয় আৰু এটা এনি সুধিম মই মানে যদি কোনোবাই অল্টো ল'বলৈ বিচাৰে ফাইনেন্স হয় তুমি কিমান দিব লাগিব মানে কম দামৰ পৰা কিমান আপোনাৰ 1 লাখ মান দিলে ওলাই যাব 1 লাখ মান দিছে গলে ওলাই যাব 1 লাখ দিলে তেনেহ'লে এনে ধৰিলো মানে 1 লাখৰ পৰা যদি গাড়ী লাগে তো আহিব পাৰে ইয়াত 1 লাখ দিও ডকুমেন্টস কেইটা দিও আৰু গাড়ী লৈ যাব পাৰো একদিনত হৈ যাব হয় আপোনাৰ সিভিলটো চেক কৰা হ'ব যদি আপোনাৰ ডকুমেন্টেশন প্ৰপাৰলি ঠিক থাকে এদিনতে হৈ যাব ঠিক আছে তো এটো হৈ গল আপোনালোকে ফোন কৰিবা এটা কন্টাক্ট নম্বৰ স্ক্ৰিনত ওলাই আছে আৰামত ফোন কৰি ভিজিট কৰিবা হা সো লেটস কুইকলি বিগিন দা ভিডিও প্ৰথম গাড়ীটো দেখাব ওলাইছো আমি স্কৰপিও S10 4x4 এটা এনএল হয় এনএল হয় এনএল ৰেজিষ্ট্ৰেচনতে আছে ব্লেক কালাৰত আছে হয় এখন 2015-16 ৰ হয় আস্কিংটো আমি ৰাখি আছো আপোনাৰ 950 উইথ ডকুমেন্টেশন ট্ৰান্সফাৰ কৰি কেনে আচ্ছা লোৱা টাইমতে নিকোচিয়েবল হৈ যাব না আৰু একটা আছে আপোনাৰ S11 ব্লেক কালাৰতে এটো 2018-19 ৰ হয় এটো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 1350 নেগোশিয়েবল আৰু এটা আছে আপোনাৰ হোৱাইট কালাৰতে হোৱাইট কালাৰৰ স্কৰপিও হয় এটো সেম আছে আপোনাৰ 2018-19 এটো 1350 ৰাখি আছো আমি আস্কিংটো 1350 এটো তিনটাও ফাইনান্স হৈ যাব না হয় তিনটাও ফাইনান্স হৈ যাব চলো ইয়াত আৰু এখন চাব পাৰে আপুনি এখন এল্টো K10 ওয়াইডত 2019 ৰ হয় আমি আস্কিংটো ৰাখি আছো আপোনাৰ 385 হয় নেগোশিয়েবল আপোনাৰ থ্ৰু পৰা আহিলেতো আৰু নেগোশিয়েবল হৈ যাব চলো হয় এখন আছে আপোনাৰ এল্টো 800 2018 ৰ এখনৰ আমি আস্কিংটো ৰাখি আছো আপোনাৰ 310 হয় নেগোশিয়েবল না 18 ৰ না 18 ৰ 310 ফাইনান্স হৈ যাব আৰু এখন আছে সিলভাৰ কালাৰ 2018 ৰ এখন আস্কিংটো আমি ৰাখি আছো আপোনাৰ 330 হয় এখন চাব পাৰে পুৰা একদম শোৰুম কন্ডিশনত হৈ আছে গাড়ী এখন আপোনাৰ এল্টো 800 VXI প্লাছ ভিতৰত ইনফোটেইনমেন্ট সিস্টেম এয়াৰ বেগ সব থাকিব এখনো আমি আস্কিংটো ৰাখি আছো মডেল 2022 মাৰ্চৰ হয় এখনো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 420 হয় নেগোশিয়েবল হৈ যাব আৰু এখন চাব পাৰে আপোনাৰ এখন এল্টো 800 ওয়াইডত 2018 ৰ এখন আপোনাৰ আমি আস্কিং ৰাখি আছো আপোনাৰ 315 হয় নেগোশিয়েবল হৈ যাব তাৰপিছত আকৌ ইয়াত হয় এফালে এখন চাব পাৰে ৱেগনাৰ K সিৰিজত এখন 2018 ৰ হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 425 VXI না এখন VXI হয় 425 নেগোশিয়েবল হৈ যাব আৰু Celerio হয় Celerio X এখন VXI এখন 2019 ৰ হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 455 হয় নেগোশিয়েবল হৈ যাব এস্প্ৰেছো দুটা আছে চাব পাৰে এটো দুইটা আপোনাৰ 2021 ৰে হয়
এটো 2021 হয় এইটো 2021 এইটো VXI হয় এইটো আপোনাৰ VXI প্লাছ 2021 হয় 2021 তো দাম কই দে হয় এইটো আমি আস্কিংটো ৰাখি আছো 485 485 উইথ ডকুমেন্টেশন ট্ৰান্সফাৰ এইটো সেম আহিব 485 নেগোশিয়েবল তাৰপাছত ইয়াত এটা আছে এইটো এটা আছে গ্ৰেন I10 এখন আপোনালোকে চাব পাৰে গ্ৰেন I10 Hyundai স্পৰ্টছ এখন হয় স্পৰ্টছ এখন আপোনাৰ 2016 হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 375 হয় আৰু এখন আছে আপোনাৰ স্কৰপিঅ এমক হয় চলো এখন আপোনাৰ স্কৰপিঅ এমক 2013 হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 560 হয় নেগোশিয়েবল হৈ যাব একদম সুন্দৰ এটা হয় এস্প্ৰেছো সিলভাৰ কালাৰত আছে হয় এইটো VXI অপচনেল আছে এইটো আপোনাৰ 2021 অক্টোবৰ লগা আছে এইটো আস্কিংটো ৰাখি আছো আপোনাৰ 485 নেগোশিয়েবল হৈ যাব আপোনাৰ ফালৰ পৰা সাবস্ক্ৰাইবাৰ আহিছে গলেতো আৰু স্পেশাল ডিসকাউন্ট থাকিব হয় তাৰপাছত এনে ফাইনান্সত দলে কিমান দিব লাগিব ফাইনান্সত হলে আপোনাৰ ডিমাপুৰ নাগালেণ্ড ষ্টেট হলে আপোনাৰ 40% আৰু আসাম হলে আপোনাৰ 30 to 35 হৈ যাব চলো আৰু এফাল চাব পাৰে আপোনাৰ বলেৰো এইটো আপোনাৰ এলএল আছে লাগি আছে চাব পাৰে পাৱাৰ প্লাস ZLX আচ্ছা এখন 2018 হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 735 সেইটো নেগোশিয়েবল না এখনো আপোনাৰ পাৱাৰ প্লাস ZLX এখন 2018 হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 680 2018 হয় দুইখন 18 হয় দাম ঠিকে আছে হয় হয় আৰু এখন আছে আপোনাৰ NL Swift হয় সুইফট এখন আপোনাৰ 2014 হ'ব এখনো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 350 হয় 18 সৰি 13 কৈছিল হয় এফালে এতিয়া চাব পাৰে কমাৰ্চিয়েল আমাৰ ষ্টকত চাৰটা আছে এটো আছে আপোনাৰ পিকআপ 1.7 বলেৰো পিকআপ 2020 হয় ভাল লাগিছে হাইটেকো আছে 1.7 এক্সট্ৰা লং হাইটেক অলৰেডি আছে হয় এক্সট্ৰা লং না এক্সট্ৰা লং এখন 2020 হয় এখন আমাৰ আস্কিংটো ৰাখি আছো আপোনাৰ 720 ঠিক হয় আছে দাম নেগোশিয়েবল থাকিব ফাইনান্সো হৈ যাব হৈ যাব আৰু এটা ধুনীয়া এটো এটা BS6 2021 এটো আমি ৰাখি আছো আপোনাৰ আস্কিংটো 780 হয় হয় নেগোশিয়েবল যদি ফাইনান্সত ল বিচাৰ কিমান দিব লাগিব ফাইনান্সত দিলে আপোনাৰ 40% দিলে ওলাই যাব 40% নাগালেণ্ড দিলে হলে ওলাই আৰু আসাম হলে আপোনাৰ 25-30 দিলে ওলাই যাব আচ্ছা হয় আৰু এখন চাব পাৰে মাৰুতি সুজুকি সুপাৰ গাড়ী এখন 2020 হয় এখনো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 410 হয় নেগোশিয়েবল হয় আৰু এখন চাব পাৰে টাটা য়োদ্ধা এখন আপোনাৰ 2021 হয় এখনো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 680 হয় হয় নেগোশিয়েবল হৈ যাব যোনজনক লাগে কমাৰ্চিয়েল পিকআপ আহিব ইয়াত আছে পাৰে হেগেটা জেএমএন গুটিকেটা ফাইনান্স হৈ যাব দে হয় তামাম গৰম দিছিলে আজি নকবি এইটো কোৱাচোন এবাৰ এনএলৰ হয় এষ্টাৰ ধুনীয়া হোৱাইট কালাৰত আছে হয় এখন 2000 আপোনাৰ 11 হয় এখন আমি VXI ৰাখি VXI হয় এখন আমি প্ৰাইসটো ৰাখি আছো আপোনাৰ 250 হয় 2011 11 ঠিকে আছে মাৰ্কেট হয় প্ৰাইস চাইছো হয় তো যোনজনক লাগে সোনকালে ফোন কৰিব হয় হোৱাইট কালাৰ ষ্টক পাবলৈ হয় একদম দিগদাৰ হয় সেইকাৰণে সোনকালে ফোন কৰি লৈ ল'বা আৰু এখন আছে আপোনাৰ ইকো এসি ইকো এসি 7 সিটাৰ কালাৰো ভাল হয় লাগিছে এখন 2017 হয় এখনো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 385 2017 হয় ঠিকে এসি আছে দেখোন দাম হয় এসি 7 সিটাৰ হয় চলো নেগোশিয়েবল হৈ যাব আৰু ইয়াত আছে আৰু এটা ইকো আৰু এটা ইকো চাব পাৰে এইটো হোৱাইট কালাৰ এখন হোৱাইট কালাৰ এখনো সেম 2017 হয় এখনো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 370 7 সিটাৰ হয় 7 সিটাৰ হয় স্ট্যান্ডাৰ্ড নে এসি এখন ষ্টেণ্ডাৰ্ড স্ট্যান্ডাৰ্ড হয় 370 আৰু এখন চাব পাৰে SX4 মাৰুতি সুজুকি এখন 2011 হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 170 হয় 170 উইথ ডকুমেন্টেশন NO07 টাৰ্মছ with হয় documents up to date হয় 2011 ৰ হয় 170 negotiable হয় হয় এইটো এটা চাব পাৰে i20 2015 লগা আছে এইটো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 470 negotiable হয় এইটো এটা চাব পাৰে বলেনো RS Z ইঞ্জিন এইটো 2018 হয় এইটো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 690 লোৱা টাইমতেটো আমি ডিসকাউন্ট কৰি দিম হয় এইটো এটা আপোনাৰ i20 2015 ৰ এইটো পুৰা শোৰুম কন্ডিশন হৈ আছে ৰানিং হোৱাই নাই ক'ব গলে
কমত আছে হয় বহুত কম চলি আছে উম এটো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 480 480 হয় নেগোশিয়েবল হয় নিগোচিয়েবল আৰু এটা আছে এটো নাগালেণ্ড নাম্বাৰত i20 আচ্ছা এটো 2020 হয় এটো আস্কিংটো আমাৰ 630 630 হয় নেগোশিয়েবল হয় নিগোচিয়েবল আৰু এটা চাব পাৰে i20 হয় 2013 লাগা আছে এটো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 355 হয় নেগোশিয়েবল আৰু এটা আছে আপুনি এটো চাব পাৰে i20 টো বহুত ষ্টকতে আছে দেই এটো এটা Hyundai i20 SX 2018 লাগা আছে এটো আমি আস্কিংটো ৰাখি আছো 630 নেগোশিয়েবল হয় ইয়াতে চাব পাৰে ডিজায়াৰ এটো 2018 আছে এটো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 580 হয় নেগোশিয়েবল হয় নিগোচিয়েবল হৈ যাব এটো 2020 এটো আস্কিংটো ৰাখি আছো আপোনাৰ 610 হয় নেগোশিয়েবল হয় নিগোচিয়েবল এখন চাব পাৰে সুইফট ডিজায়াৰ 2016 ৰ হয় এখনো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 460 হয় তাৰপিছত ইয়াত এটা আছে হয় ৱেগনাৰ ইয়াত এটা আছে ৱেগনাৰ এটো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 385 আৰু এখন আছে চাব এটো পাৰে মডেলটো আপোনাৰ 2016 হয় আৰু এখন চাব পাৰে মষ্ট ডিমান্ডেবল কাৰ মাৰুতি 800 মাৰুতি কাৰ ভাল আছে দেখোন লৈ হয় ল'বা যোনজনক মাৰুতি কাৰ লাগে লৈ ল'বা হয় মাৰুতি আপুনি কাৰ এতিয়া মানে মাৰ্কেটত হয় নাপায় আৰু বহুত ভ্যালু আছে আৰু পাইলেও মানে টেক্স ফেল গেটাই হয় পাব হয় হয় ইয়াত টেক্স গেটা গোটেই আপডেট চক হৈ আমি আপ আছে টু ডেট কৰি দিম এটো 2006 ৰ হয় এটো আমি আস্কিংটো ৰাখি আছে আপোনাৰ 120 লোৱা টাইমতেটো মিলাই দিব দামটো মিলাই দিম এতিয়া আস্কিংটো 120 কৈ কেনে আছে এইটো ষ্টেণ্ডাৰ্ডৰ হয় দেই হয় হয় কিন্তু গাড়ীত একদম ধুনীয়া বে আৰু এখন হোৱাইট কালাৰ চাব পাৰে ৱেগনাৰ 2016 ৰ ৱেগনাৰ এখন আস্কিংটো ৰাখি আছো আপোনাৰ 385 হয় নেগোশিয়েবল নিগোচিয়েবল আৰু এখন চাব পাৰে এল্টো 2020 এখন আমাৰ আস্কিংটো আছে 435 এখন চাব পাৰে Hyundai Ion সেইটো VXI নে LXI এটো LXI এখন ইয়ন 2016 ৰ হয় এখনৰ আস্কিংটো ৰাখি আছো আপোনাৰ 185 হয় আৰু এখন চাব পাৰে এখন ৱেগনাৰ VXI অপচনেল 2021 ৰ হয় এখন আমি আস্কিংটো ৰাখি আছো আপোনাৰ 535 হয় আৰু এখন চাব পাৰে ৱেগনাৰ এখন 2021 ৰে হয় VXI এখনৰ আস্কিংটো ৰাখি আছো আপোনাৰ 540 আৰু এখন আছে চাব পাৰে এখনো 2021 ৰ হয় হোৱাইট কালাৰ এখনো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 530 হয় ৱেগনাৰ হয় এটো এটা চাব পাৰে ৱেগনাৰ 2016 ৰ হয় এটো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 385 টায়াৰ গিটাটো সব হয় ধুনীয়া হৈ আছে চাৰিটা ব্ৰেণ্ড নিউ হৈ আছে VXI না হয় VXI গাড়ীটো ভাল লাগিছে হয় ওকে আৰু এখন চাব পাৰে ভেনিউ টাৰ্বো SX এখন 2021 অক্টোবৰ হয় এখন আমি আস্কিংটো ৰাখি আছো মানে 850 নেগোশিয়েবল হয় নিগোচিয়েবল আৰু এখন চাব পাৰে এখন এল্টো K10 2022 পুৰা শ্বৰুম কণ্ডিচন হৈ আছে অনলি 19000 ৰানিং হৈ কেনে আছে দেই আচ্ছা এটো আমি আস্কিংটো ৰাখি আছো না 520 হয় আৰু এখন চাব পাৰে ইকো 2023 জুনৰ হয় এটো আমি আস্কিংটো ৰাখি আছো আপোনাৰ 530 negotiable হয় নেগোচিয়েবল so that's all with the video देखा अच्छा लगा तो सब्सक्राइब कीजिए थैंक यू लेट्स मीट इन द नेक्स्ट ब्लॉग